নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল। আমি দশম শ্ৰেণীৰ গণিতৰ অনুশীলনী ৮.৪ প্ৰশ্ন নম্বৰ ৫ আৰু ৬ প্ৰশ্নত এতিয়া আলোচনা কৰিম। আমি প্ৰশ্নবোৰলৈ সমাধান কৰি আমি ইয়াতে কি কোৱা আছে কৈছে যে ৰবা লাগিছিলে। প্ৰথমতে আমি প্ৰশ্নটো লৈ আহোঁ। ইয়াতে প্ৰশ্নটো কৈছে যে তলৰ অভেদকেইটা প্ৰমাণ কৰা যদিহে ইয়াত কোণবিলাক সূক্ষ্ম কোণ আৰু যাৰ বাবে অভেদকেইটা সংজ্ঞাবদ্ধ হয়। কৈছে কোণবিলাক সূক্ষ্ম কোণৰ কথা কৈছে আৰু অভেদ আইডেন্টি যিবিলাক আছে সূত্ৰ আছে এই সূত্ৰবোৰ কি কৰিব লাগে সংজ্ঞাবদ্ধ হ'ব লাগে। তেতিয়াহ'লে আমি আলোচনা কৰোঁ কেনেধৰণে আমি এইবোৰ কৰিম সেইটো চাম। তেনেহ'লে ইয়াতে কি কোৱা আছে cosec থিটা মাইনাছ cot থিটা হ'ল। আমি কি জানো cosec স্কয়াৰ থিটা মাইনাছ cot স্কয়াৰ থিটা ইকুৱেলছ টু 1। কিন্তু ইয়াতে হোল স্কয়াৰহে দিয়া আছে। হোল স্কয়াৰ দিয়া থাকিলে আমি ইয়াত কেনেধৰণে আলোচনা কৰিম সেইটোৰ বিষয়েও চাম। তেতিয়াহ'লে আমি ইয়াতে কি ল'ম এল এইচ মানে বাওঁপক্ষ। এল এইচ ল'লো এল এইচ কি ল'ম cosec থিটা মাইনাছ cot থিটা হোল স্কয়াৰ। তেতিয়াহ'লে ইয়াতে আমি কি কৰিব পাৰোঁ হোল স্কয়াৰটো ঠিকে থাকিব। cosec মানে কি ল'ব পাৰোঁ 1/sin থিটা। সাইনৰ উল্টা cosec হয়। তাৰপিছত cot ল'লে কি ল'ব পাৰোঁ cos থিটা বাই sin থিটা আৰু হোল স্কয়াৰ। এইটো থাকিবই। তাৰপিছত আমি ইয়াতে আৰু কি আলোচনা কৰিম চোৱা তলৰ দুয়োটা লসাগু যদি লওঁ sin থিটা আৰু sin থিটা কাৰণ ইয়াতে মাইনাছ চিন আছে। sin থিটা আৰু sin থিটাৰ যেতিয়া লসাগু ল'ম তেতিয়া আমাৰ ইয়াতে কি হ'ব সেইটোও চাব লাগে। তেনেহ'লে sin থিটা আৰু sin থিটাৰ লসাগু কি ল'ম sin থিটাই পাম। sin থিটা ওপৰত কি থাকিব 1 মাইনাছ cos থিটা আৰু এইটো পাম আমি হোল স্কয়াৰ। এইখিনি পাম হোল স্কয়াৰ। তাৰপিছত আমি কি ল'ব পাৰোঁ এইটো ইমান এটা বেছি টান নহয়। সূত্ৰটো বহুত sin থিটা আৰু 1 মাইনাছ cos থিটা আমি যদি বেলেগ স্কয়াৰ লওঁ বেলেগ স্কয়াৰ ল'লে আমি কি লিখিম 1 মাইনাছ cos থিটা হোল স্কয়াৰ আৰু লিখিব পাৰোঁ sin থিটা হোল স্কয়াৰ মানে sin থিটা স্কয়াৰ। তলত লিখিম sin স্কয়াৰ থিটা sin থিটা স্কয়াৰ। তাৰপিছত আমি কি জানো sin থিটাক আমি কেনেকৈ লিখিব পাৰোঁ 1 মাইনাছ cos স্কয়াৰ থিটা ইকুৱেলছ টু কি হ'ব sin স্কয়াৰ থিটা। ঠিক আছে আমি এই ফৰ্মুলাটো ব্যৱহাৰ কৰিম। তেতিয়াহ'লে আমি ইয়াতে কি লিখিম ওপৰত কি থাকিব চোৱা আৰু কি আছে 1 মাইনাছ যদি লওঁ a মাইনাছ b হোল স্কয়াৰ তেতিয়াহ'লে কি ল'ম a মাইনাছ b আৰু এটা কি ল'ব পাৰিম a মাইনাছ b। আমি এইটো ল'ব পাৰোঁ। ইয়াৰে ফৰ্মুলা এইটো লাগি আছে a মানে 1 আৰু b মানে cos। তেতিয়াহ'লে যেতিয়া আমি এইটো বস্তু ব্যৱহাৰ কৰিম তেতিয়াহ'লে আমি ইয়াতে কি ল'ব পাৰোঁ আৰু এনেকৈ থাকক। ইয়াতে ল'ব পাৰোঁ 1 মাইনাছ cos থিটা আৰু এটা ল'ম 1 মাইনাছ থিটা। তাৰপিছত ইয়াতে ল'ম sin স্কয়াৰ থিটা হ'লে কি ল'ম 1 মাইনাছ cos স্কয়াৰ থিটা। ওকে এতিয়া আমি ইয়াতে আৰু এটা তলত চোৱা তলতোত আৰু এটা নিয়ম আমি লগাব পাৰোঁ।
কেনেকুৱাকে লগাব পাৰো আমি যদি ইয়াতে চাওঁ মানে এই বস্তুটো যেতিয়া আমি চাম কি চাম 1 মাইনাছ cos স্কয়ার থিটা মানে 1 আমি ইয়াতে স্কয়ার লগাব পাৰো হয় না নাই যদি আমি স্কয়ার লগাও তেতিয়াহ'লে কি হ'ব 1 মাইনাছ cos থিটা আৰু কি ল'ম 1 প্লাছ cos থিটা আমি এইটো ল'ব পাৰো একৰ স্কয়াৰ ল'লে কোনো কথাই নাই একে আহিব হয়নে নহয় তেতিয়াহ'লে আমাৰ ওপৰত কি থাকিব 1 মাইনাছ cos থিটা আৰু কি পাম 1 মাইনাছ থিটা divided by মানে হৰত কি থাকিব 1 মাইনাছ cos থিটা আৰু এটা আহিব 1 প্লাছ cos থিটা তেনেহ'লে এতিয়া ইয়াতে চোৱা 1 মাইনাছ cos থিটা 1 মাইনাছ cos থিটা কেল কৰা কি ৰৈ যাব 1 মাইনাছ cos থিটা divided by 1 প্লাছ cos থিটা আমাক কি উলিয়াব দিছিল আমি সেইটো চাওঁ এইটোৱে উলিয়াব দিছিলে ৰাইট সাইডত যেটোৱে আছে মানে বক্ৰপক্ষত তাহলে আমাৰ এইটো হৈ গ'ল প্ৰমাণিত হৈ গ'ল হয়নে নহয় প্ৰমাণিত যদি হৈ গ'ল তেতিয়াহ'লে আমি লিখিম এতেকে LHS equals to RHS এইখিনিয়ে ইয়াতে বিশেষ একো কৰিব লগা নাই নেক্সট কোৱেশ্চন টু sec a ল'ব লাগে ঠিক আছে বলম কি কোৱা আছে cos আৰু 1 plus sin a plus 1 plus sin a divided by cos of a equals to sec of a या আমি ইয়াতে কি লম কেনে লম আমি হেতু আমি LHS লম LHS টো লিখিম তাৰ পিছত আমি কামটো কৰিম LHS টো কি লিখা আছে cos of a divided by 1 plus sin a plus 1 plus sin a divided by cos of a আচ্ছা যদি আমি লসাগু লওঁ এটো আৰু এটো লসাগু ললে কি হ'ব দুটাই পূৰণ পাম আমি পূৰণ হয়নে নহয় পূৰণ পাম তাহলে পূৰণে লম দুটাৰে পূৰণ লম দুটাৰে পূৰণ ললে আমি তলত কি লিখিম ব্ৰেকেট দি লিখিম 1 plus sin a তো ইয়াতে আছে cos of হল এতিয়া আমি যদি চাওঁ sin of cancel হ'ব ইয়াতে cos of আছে ইয়াতে cos of আছে তাহলে কি হ'ব এটো cos here cos here a মাজতে প্লাস চিন আছে প্লাস চিনটো হৈ দিলো প্লাস চিনটো হৈ দিয়াৰ পিছত ইয়াতে আৰু কি পাম আমি হেতু চাওঁ এতিয়া যদি আমি চাওঁ cos আৰু cos cancel হৈ গ'ল তেনেহ'লে কি হ'ব 1 plus sin a আৰু 1 plus sin a তাহলে কি হ'ব 1 plus sin a whole square আছে গোটৰ ওপৰত বৰ্গ হ'ব স্কয়াৰ হৈ যাব তেতিয়াহ'লে আমি ইয়াতে দিম 1 plus sin a whole square এতিয়া 1 plus sin a whole square কি কৰিব পাৰো a plus b whole square ভাঙি দিব পাৰো কৰিব পাৰি আমি হেতু কেনে কৰি আছো কি কৰিব পাৰো ইয়াতে তো থাকিবই কি আছে cos square a থাকিবই প্লাস মানে কি আছে 1 plus sin a whole square মানে কি দিয়া আছে a plus b whole square দিয়া আছে মানে কি কৰিব পাৰো
a square plus twice ab plus b square এইটো ফৰ্মুলা হয় তেনেহলে a square মানে 1 square plus twice sin a ab a মানে 1 আছে b plus sin square a মানে এই ফৰ্মুলাটো আমি বহুৱাম তেলে আমি ইয়াতে লিখিম 1 square 1 লিখিম plus twice sin a plus sin square a তলত কি থাকিব তলত থাকিব 1 plus sin a দুইফালে থাকিব cos of a এতিয়া আমাৰ ইয়াতে আৰু এটা বস্তু আমি ব্যৱহাৰ কৰিব পাৰোঁ মই এইখিনি মুছি দিওঁ এই বস্তু নহ'লেও চলে মই এইটো বস্তু কালাৰত কৰি দিছোঁ ৰবা বেলেগ এটা কালাৰ দি লিখি দিছোঁ কি কৰি তাৰমানে a plus b whole square ভাঙি দিছোঁ a square plus 2ab plus c square এইটোত ভাঙা হৈছে ঠিক আছে সেইকাৰণে এনেকুৱা ধৰণৰ আহিছে তেতিয়াহ'লে তোমালোকে এইটো নিলিখিলেও কথা নাই কিন্তু এতিয়া প্ৰেক্টিছৰ সময়ত লিখিবা পৰীক্ষাত নিলিখিলেও কথা নাই টিচাৰে তেতিয়া গমে পাই যাব কি কৰি আছো ঠিক আছে তো ইয়াতে আৰু কি কৰিব পাৰি cos square sin square এক লগত আনা cos square plus sin square এক লগত আনিলো plus 1 plus twice sin a divided by তলত আছে 1 plus sin a 1 plus sin a আৰু কি cos of a তাৰপিছত আমি জানো এই দুটাৰ কি জানিম 1 নহয় যেটো cos square plus sin square কি হয় 1 নহলে আমি কি কৰিম এই দুটাৰ জায়গাত আমি 1 বহাই দিম এই কাৰণে ত্ৰিকোণমিতি বহুতেই টান পায় তোমালোকে যদি টান পাই আছে ইয়াতে অলপ মনোযোগ দিবা বুজি পাইবা ঠিক আছে তাহলে এটো 1 হল প্লাস 1 আছিলে প্লাস কি আছে 2 sin of a তাৰপিছত তলত কি থাকিব 1 প্লাস sin of a আৰু ইয়াতে কি হ'ব cos of a এইখিনি হৈ গ'ল এইখিনি হৈ যোৱাৰ পিছত ইয়াতে আমি আৰু কৰিব পাৰো ইয়াতে আমি কৰিব পাৰিম 1 আৰু 1 কিমান হ'ব এইটো 2 plus 2 sin of a তলত থাকিব 1 plus sin of a আৰু হ'ব cos of a এতিয়া চোৱা 2 আৰু 2 এর মধ্যে কমন আছে কমন আহি যাব 2 টো কমন আহিলে কি থাকিব 1 থাকিব মানে এই 2 টো কমন গুছি আহিলে ইয়াতে কি থাকিব 1 থাকিব না কমন লোৱাটো আমি গমে পাওঁ 1 থাকিলে প্লাস ইয়াৰে 2 টো গুছি আহিলে এই 2 টো তাহলে ইয়াতে কি থাকিব sin of a তলত থাকিব 1 প্লাস sin of a আৰু আছে cos of a ইয়াতে কি আছে 1 plus sin of a 1 plus sin of a cancel যেতিয়া হৈ যাব তলত কি থাকিব ওপৰত থাকিব 2 তলত থাকিব cos of a তেতিয়াহ'লে ইয়াতে আমি কি কৰিব পাৰো ইয়াতে আৰু লাইনতে আহে তো ইয়াতে মই যেহেতু নতুন বুজাই আছো তোমালোকেও নতুন বুজাই আছো মানে কোৱেশ্চনটো যেতিয়া নতুন কনচেপ্টটো সেইকাৰণে মই লাইনত কৰিব বিচাৰিম দুই ওপৰত আছে মানে কি দুইটো এনেকৈ আনিব পাৰি আৰু 1 বাই কি আনিব পাৰি cos of a আনিব পাৰি হয় না নহয় তেতিয়াহ'লে 2 পুৰণটো নিদিও এতিয়া 1 বাই cos of a মানে কি হ'ব sec of a নে এইটোৰ পৰা ডাইৰেক্ট এইটোতে এনসাৰ আহি যায় কিন্তু আমি লৈ আহিলো এইখিনি আহি গ'ল তেতিয়াহ'লে কি হ'ব L H S equals to R H S হৈ গ'ল
তো আমাক কি উলিয়াব দিছিলে আমাক এটোৱে উলিয়াব দিছিলে 2 stack of a ওলাই দিলো এরপর কোয়েশ্চন 4 নম্বর দিয়ে 5 নম্বর দিবলৈ তাৰমানে কনজুচি কৰে নাই পাৰিবা অলপ লং হলেও তোমালোকে কৰিবা আৰু এইটো এৰি নাযাবা নহলে চোৱা ইয়াত থকা পদবোৰক কি কৈছে ইংগিত দি দিছে আকৌ sin θ আৰু cos θ প্ৰকাশ কৰা হয়নে তেতিয়াহ'লে আমি কুৱেশ্যনটো লৈ আহোঁ 3 নম্বৰ এইটো ইংগিতটো দিয়া আছে ইংগিতটো মই লৈ লৈছো বাৰু কৈছে যে ইয়াতো এইটো আৰু এইটো চেঞ্জ কৰিব লাগে চেঞ্জ কৰি আমি কি কৰিব লাগে লসাগু ল'ব লাগে লসাগু ল'লে হৈ যাব আমি এইখিনি কি হ'ব LHS আৰু এইখিনি কি হ'ব RHS আমি LHS ল'ম LHS কি হ'ব tan theta divided by 1 minus cos theta 1 minus cot theta plus cot theta divided by 1 minus tan theta equals to 1 plus sec theta আৰু cos theta আমি এইটো আনিব লাগে সেইকাৰণে ইয়াতে ইংগিত দিছে ইংগিতটো নিদিলে তোমালোকে গম নাপাব sin theta আৰু cos theta প্ৰকাশ কৰিব দিছে না ইয়াত পদবোৰ নহলে আমি এই ইংগিতৰ সহায় ল'ম ইয়াক আমি কি কৰিব পাৰো LHS ললো LHS লোৱাৰ পিছত আমি ইয়াক চাই লওঁ tan theta টো চোৱা ইয়াতে cot আছে ইয়াতে tan আছে ইয়াতে cot আছে ইয়াতে tan আছে তেতিয়াহ'লে আমি যদি গোটেইকেইটা কি কৰো কটলৈ পৰিৱৰ্তন কৰি দিওঁ মানে ইয়াতে cot আছে তেতিয়াহ'লে আমি এইটো cot চেঞ্জ কৰিম না ইয়াতে cot আছে আমি এইটো চেঞ্জ কৰি দিম আমি যদি এই ধৰণে কৰো এইটো অলপ সোনকালে হ'ব cot চেঞ্জ কৰা বা tan চেঞ্জ কৰা চেঞ্জ নকৰা কোনো এটা চেঞ্জ কৰা মিক্স আছে তাহলে যিকোনো এটা চেঞ্জ কৰা এটা কি চেঞ্জ কৰিবা তলত কি থাকিব 1 minus cot theta tan theta টো ল'ব পাৰো 1 by cot theta plus ওপৰত cot theta ঠিকে থাকিব cot theta টো ঠিকে থাকিব তলত কি কৰা 1 minus tan theta টো 1 by cot theta আমি এইটো ললো এতিয়া আমি ইয়াতে আৰামছে লগাব পাৰিম কি লগাব পাৰিম চোৱা প্ৰথমতে এই দুটাটো ঠিকে থাকিব 1 by cot theta ইয়াৰ তলত একো নাই মানে এক থাকিলে এই বস্তুটো উল্টা হৈ যায় উল্টা হৈ গ'লে আৰু ইয়াতে পূৰণ হ'লে কি হ'ব 1 by 1 minus cot theta plus sin আছে plus ওপৰত cot theta ঠিকে থাকিব cot theta ইয়াৰ তলত ইয়াৰ তলত মানে কি আছে একো নাই মানে এক আছে লসাগু ল'ম তাহলে লসাগু ল'লে cot theta পাম তলত cot theta ওপৰত কি পাম cot theta minus 1 এইটো পাম ইয়াতে লসাগু তাৰ পিছৰ লাইনত আকৌ কি কৰিম 1 by এইটো আৰু এইটো লগত পূৰণ হ'ব cot theta আৰু 1 minus cot theta থাকিব প্লাস ওপৰতো cot theta থাকিব cot theta এই দুটা উল্টা হৈ যাব তাহলে পূৰণ ওপৰত থাকিব cot theta divided by cot theta minus 1 এইখিনি কৰিলো অপমান ইয়াতে cot theta ঠিকে থাকিব হয় জানো cot theta পূৰণ চিনটো আমি নিদিব নহলে ওপৰত
ভালো হ'ব মিক্স হৈ যাব না on cot theta divided by cot theta minus 1 তাৰপিছত ওপৰত কি পাম এইটো ঠিকে থাকিব 1 by cot theta 1 minus cot theta হৈ গ'ল প্লাস কি হ'ব cot theta divided by cot theta minus 1 আমি এইখিনি পালো তাৰপিছত আমি আৰু কি কৰিব পাৰো ইয়াতে চোৱা আমি এটা বস্তু লক্ষ্য কৰি আছো তলত চোৱাচোন 1 minus cot theta আৰু cot theta minus 1 এইটো যদি আমি চেঞ্জ কৰো 1 minus cot theta কৰিব লাগে তেতিয়াহ'লে আমি কি কৰিম মাইনাস প্লাস কৰিব লাগিব তেতিয়াহে আমি উল্টা কৰিব পাৰিম হয়নে নহয় তেতিয়াহ'লে আমি কি কৰিব লাগে আমি ইয়াতে ল'ম মাইনাস 1 যদি আমি কৰি দিম তাৰমানে লসাগু তেতিয়া ভাল হ'ব cot theta 1 minus cot theta হল তো প্লাস চিহ্নটো আছিলে মাইনাস কি কয় প্লাস চিহ্নটো মাইনাস কৰিব পাৰো কিন্তু মই স্টেপ জাম্প কৰিব জানাই আকৌ মানে বৰ পৰা আহিলে নে cot theta এতে যদি আমি মাইনাস কমন লও বা মাইনাস 1 এৰে পূৰণ কৰো তাহলে মাইনাস cot theta হ'ব আৰু প্লাস মানে এই যে মই ইয়াতে এইটো হৈ গ'ল তাৰপিছত চোৱা এইটোক আমি উল্টা কৰি লিখিব পাৰিম নে মাইনাস 1 এৰে যদি তলত মাইনাস 1 এৰে ওপৰতো লাগিব এইটো বস্তু ইয়াতে কৰিব মানে আমি কি কৰিছিলো ইয়াতে যিহেতু আছেই তাৰমানে ইয়াতে আমি কৰিছো যে মাইনাস 1 এৰে তলে পূৰণ কৰি দিছো মাইনাস 1 এটো কৰি দিলে ইয়াতে থাকিব 1 by cot theta 1 minus cot theta তাহলে কি হ'ব প্লাস মাইনাস আহিব ওপৰত কি থাকিব cot theta তলত আহিব এইটো যেতিয়া কৰিছিলো মাইনাস cot theta plus 1 minus 1 এৰে পূৰণ কৰি দিলে cot এইটো হয় এতিয়া উল্টা কৰি লিখা আৰু মানে ইমান লং নহয় যিটো তোমালোকক মই পঢ়াই আছো তোমালোকক মই পঢ়াই আছো তোমালোকে প্ৰথমবাৰ এইটো পঢ়ি আছো কাৰণে কি লাগিব সেইটো যাম টান পাবা নে নহয় cot theta 1 minus cot theta minus cot square theta divided by 1 minus পাৰো এতিয়া মিলি গ'ল এতিয়া আমি লসাগু কি ল'ম আমি অকল এইটোৱে ল'ব পাৰিম কাৰণ এইটো আৰু এইটো একে আছে হয়নে এতিয়া আমাৰ ইয়াতে কি কৰিব পাৰিম cot theta আৰু 1 minus cot theta নহলে এই গোটেইখিনি কেনসেল হলে 1 2 হল লসাগু নিয়ম 1 তাৰপিছত কি আছে মাইনাস নাই মাইনাস হইব তাৰপিছত আৰু ইয়াতে কি আছে 1 minus cot theta 1 minus cot theta কেনসেল হ'ব এইটো ৰৈ যাব নহয় cot theta আৰু cot square theta কিমান হ'ব cot cube theta হ'ব তাহলে এইটো cot cube theta এতিয়া আমাৰ ইয়াতে এটা ফৰ্মুলা
ফৰ্মুলা মানে নিয়ম এটা ব্যৱহাৰ হ'ব। এতিয়া তোমালোকে ইয়াতে কৰিব পাৰো। এইটো এটা নিয়ম ব্যৱহাৰ হৈ আছে এইটোত। মানে 1 মাইনাছ কট কিউব থিটাক মানে 1 কিউব দিব পাৰি। 1 কিউব দিলে কি 1 মাইনাছ কট থিটা এইটো ল'ব পাৰি আৰু এটা হ'ব 1 স্কয়াৰ প্লাস 1 into cot theta plus cot square theta এইটো ফৰ্মুলা ব্যৱহাৰ হয়। লিখাটো অলপ ভালদৰে থৈ দিলে ভাল লাগে। এইটো বস্তু সৰু কৰি দিছো মিক্স হৈ যাব। এইটো বস্তু থাকক। এইটো মাৰ্কিং কৰা থাকিব ইয়াতে। বেলেগ এটা কালাৰ দি মই মাৰ্কিং কৰিম। এইটো বস্তু ঠিক আছে। তেতিয়া তোমালোকৰ বেছি কনফিউজন নহয়। তেতিয়াহ'লে ইয়াতে কি হ'ব 1 মাইনাছ কট থিটা তো আহিল আৰু এটা কি আহিব 1 স্কয়াৰ মানে 1 হ'ব প্লাস 1 into cot theta মানে কি 1 cot theta হ'ব নে নাই 1 ৰ লগত cot theta কৰিলে cot theta হ'ব। তেতিয়াহ'লে এইটো cot theta প্লাস কি হ'ব এইটো cot square theta। তলতটো যিখিনি আছে এইটো একেই থাকিব। তলৰখিনি আমি চেঞ্জ কৰা নাই। cot theta আৰু 1 মাইনাছ cot theta। তাৰপিছত 1 মাইনাছ cot theta 1 মাইনাছ cot theta আউট কৰাই দিয়া। আউট কৰাই দিলে ইয়াতে কি ৰৈ যায়? ইয়াতে ৰৈ যায় 1 মাইনাছ cot theta plus cot square theta divided by cot theta। এতিয়া cot theta টো তিনিওটাৰে তলত দি দিয়া। তাৰমানে কি হ'ব 1 by cot theta কৰা theta minus cot theta by cot theta কৰা cot theta by cot theta কৰা plus কি হ'ব এইটো cot square theta divided by cot theta। তাৰপিছত ইয়াতে এতিয়া চোৱা cot theta আৰু cot theta কাটিলে ইয়াতে কি পাম 1 পাম আৰু এটা কাটা যাব আৰু এটা কি কাটা যাব cot theta ৰ লগত এই স্কয়াৰ কাটা যাব। স্কয়াৰ কাটা গ'লে এটা cot theta ৰৈ যাব তাত। মানে cot এইটো চোৱা cot square theta মানে কি হয় cot theta আৰু cot theta। স্কয়াৰটো কাটা গ'লে এটা ৰৈ যাব ন। এটা যদি আমি কাটি দিওঁ এইটো ৰৈ যাব। সেইকাৰণে আমি ডাইৰেক্ট স্কয়াৰ কাটি দিছো। ঠিক আছে। তাৰপিছত আমি ইয়াতে কি লিখিম 1 by cot theta মানে কি হয় 1 by cot theta পালো আৰু cot theta পালো। ওকে 1 by cot theta মানে কি হ'ব tan theta minus 1 plus cot theta। tan theta মান কি হ'ব sin theta by cos theta minus 1 plus cot theta মানে কি হয় cos theta by sin theta। এতিয়াহে আমি আৰু অলপ লগাব। cos theta আৰু sin theta টো লম কিন্তু 1 ৰ লগত মানে ইয়াৰ তলত এক থাকে। তেতিয়াহ'লে cos theta আৰু sin theta লঘু হ'ব। এতিয়া আমি কি কৰিম cos theta আৰু sin theta লসাগু ল'ম। cos theta sin theta। তাৰপিছত ইয়াতে চোৱা cos theta কাটিলে কি থাকিব sin theta sin theta কি হ'ব sin square theta ও sin square theta minus মাইনাসটো দিলো তো মাইনাসটো দিলে চোৱা ইয়াতে কি হ'ব এই একটোই দি এইটো কাটা নাযায় হয়নে? যদি নাযায় তেতিয়াহ'লে এইটোৱে ইয়াতে বহিব। কৈছে এতিয়া তেতিয়াহ'লে ইয়াতে আমি কি লিখিম cos theta sin theta cos theta sin theta তাৰপিছত প্লাস আছে প্লাস
এতিয়া ইয়াতে যদি sin θ আৰু sin θ কেনসেল কৰোঁ কি থাকিব cos θ cos θ কিমান হ'ব cos স্কয়ার θ হ'ব cos স্কয়ার θ তাহলে আমি ইয়াতে লিখা cos স্কয়ার θ তাৰ পিছত ইয়াতে আমি আৰু কি লিখিব পাৰো sin স্কয়ার θ আৰু প্লাস cos স্কয়ার θ ইকুয়ালস কি হয় 1 হয় তো দূৰত আছে কাৰণে 1 কেনেকৈ হ'ব তোমালোকে সেইটো ক'ব পাৰো ন তাহলে মই কি কৰিছো ওচৰত লৈ আহিছো sin স্কয়ার θ প্লাস cos স্কয়ার θ মাইনাস কি ৰৈ গ'ল এইটো cos θ sin θ ৰৈ গ'ল তাৰ পিছত তলত কি থাকিব cos θ sin θ হৈ গ'ল তাৰ পিছত কি হ'ব এতিয়া 1 কৰা এইটো নে এই বস্তুটো এইটো কি হ'ব 1 হ'ব নে তাহলে আমি ইয়াতে কি লিখো 1 মাইনাস cos θ sin divided by cos θ sin θ এতিয়া ইয়াতে আমি কৰো ইয়াতে ৰাখিব লগা হ'ল এতিয়া আমি ইয়াতে কি কৰিম সেইটো চাম ভাবাচোন তোমালোকে কি বিচাৰি পোৱা আমি যে আগতে কৰিছিলো যদি পোৱা নাই মই এইটো যে কাটা কৰিলো কাটা কৰাটো হা ইয়াতেও কৰিম ইয়াতে -1 পাম আৰু ইয়াতে কি পাম cos θ sin θ দুটাৰ তলত কাৰণ ওপৰত মাইনাস নহয় এইটো মাইনাস হলে দুটা ভাগ হৈ আছে ন এই দুটা ভাগ আমি দুটা কৰি দিম দুটা ভাগ কৰি দিলে ইয়াতে লিখিম 1 divided by cos θ sin θ মাইনাস কি লিখিম cos θ sin θ divided by cos θ sin θ নহলে এতিয়া কি হ'ব cos θ sin θ cos θ কেনসেল কৰিলে 1 পাম ইফালে কি পালো 1 by cos θ আৰু 1 by sin θ এইটো পূৰণ কৰা এটা ভাগ হৈ আছে এইটো দুটা আমি বেলেগ লিখা 1 by কি লিখা এইটো cos θ পূৰণ 1 by sin θ লিখা -1 তাহলে ইয়াতে কি হ'ব 1 by cos θ হলে কি হয় sec θ sec θ আৰু 1 by sin θ হলে কি হ'ব cos θ cos θ -1 আমাক লাগিছিলে কি আমাক লাগিছিলে কি বহুত লৈছে 1 plus sec θ cos θ নহলে 1 যদি দিলে আমি 1 আনিলো এইটো কিহত আহিল মাইনাসত হল মাইনাসত আমার চিনটো বরাবর ধরা নাই আমার চিন ভুল নহলে এনসারটো আহিছে কত ভুল ইয়াতে প্লাস আছিলে নে প্লাস আছিলে আমি ইয়াতে মাইনাস বহাইছো এটো বস্তু মাইনাস হোৱাৰ কাৰণে আমাৰ গোটেই মাইনাসত আই তাহলে কি হ'ব এটো যদি প্লাস হয় ইয়াতেও প্লাস হ'ব যদি প্লাস হয় তাহলে আমাৰ 2 প্লাস হ'ব 2 প্লাস হ'ব 2 প্লাস হ'ব তাৰ পিছত ইয়াতে এটো প্লাস হ'ব প্লাস হ'ব নে 2 প্লাস হ'ব 2 প্লাস হ'ব এইকেইটা প্লাসে হয় তেতিয়াহলে ইয়াতে কি হ'ব এটো প্লাস হ'ব একো প্ৰবলেম নাই চিনটো অলপ উল্টা ইয়াতে আমি কি কৰিম প্লাস হৈ গ'ল আমি ঘূৰাই লিখিম কি আছে 1 প্লাস sec θ 1 plus sec θ cos θ তো এটাকে কি আহিব একে
LHS equals to RHS হৈ গ'ল লগা নাই কিন্তু মস্ত দীঘল হেন হৈছে 3 নম্বৰ নে পিছত 4 নম্বৰত আমি 4 নম্বৰটো ইংগিত দিছে অপক্ষ আৰু সপক্ষ বেলেগে হৰৰ পৰা মানে বেলেগকৈ সমাধান কৰিব দিছে তেতিয়া সেই এনসাৰটো আমি পাম ইংগিতটো মই লৈ লৈছো প্ৰথমতে এইটো LHS লম তাৰপিছত এইটো RHS হৈ কামটো কৰিম LHS লওঁ LHS ললে কি লিখিম আমি 1 plus sec of A divided by sec of A আমি এইটো ললো লৈ আমি কি কৰিম আকৌ cos দিয়া আছে ন ইয়াতে কি দিয়া আছে cos আৰু এইফালে দিয়া আছে sin তেতিয়াহ'লে আমি এই sec কি কৰিম cos লৈ চেঞ্জ কৰিম জানো নহয় sec থিটা মানে কি হয় 1 cos থিটা হয়নে নহয় তেতিয়াহ'লে আমি এইটো কি কৰিম 1 plus sec থিটা হ'লে কি হ'ব 1 by cos of A দিছে ন A দিম A 1 থাকিব আৰু মেইন তলত sec থিটা আছে sec থিটা মানে 1 by cos থিটা নহয় এইটো A হয় মই আগতে আৰু থিটা কওঁতে থিটা আহিব ধৰিলে ঠিক আছে এতিয়া ইয়াৰ তলত মানে কি এক আছে 1 আৰু cos থিটা হ'লে লসাগু ল'লে এইটো কি পাম সেইটো এতিয়া চাওঁ ইয়াতে cos থিটা থাকিব cos of A সৰি তাৰপিছত ওপৰত কি আহিব cos of A plus 1 তলত আহিব 1 cos of A এতিয়া আমি ইয়াতে কি কৰোঁ ওপৰটো বেলেগ লওঁ এইটো বেলেগ লওঁ আৰু এইটো বেলেগ মানে কি হ'ব উল্টা হৈ যাব ন পূৰণ হৈ যাব তলৰটো তেতিয়াহ'লে ইয়াতে কি হ'ব cos of A plus 1 divided by cos of A পূৰণ cos of A divided by 1 তেতিয়াহ'লে cos of A তাৰপিছত ইয়াতে লিখিম আমি cos of A plus 1 আমি এইটো পাই গ'লো আৰু বা RHS এতিয়া লিখিম আৰু লিখিম এতিয়া RHS কি দিছিলে আমি এইটো sin square A minus cos of A তাহলে আমি ইয়াতে লিখিম sin square A 1 minus cos of A cosলৈ আহিছে যিহেতু এনসাৰটো তেতিয়াহ'লে sin স্কয়াৰটো চেঞ্জ কৰি দিম sin স্কয়াৰৰ ফৰ্মুলা কি আছে আমি জানো sin স্কয়াৰৰ ফৰ্মুলা কি আছিলে জানিছিলো নহয় sin square A plus cos square A equals to 1 আছিলে তাৰপিছত sin square A টো ৰাখি দিয়া কি হ'ব 1 minus cos square A নহয় এইটো বস্তু আছিলে নহ'লে এইটো যদি থাকেই তেতিয়াহ'লে আমি ইয়াতে কি কৰিম sin square জাগাত 1 minus cos square A divided by 1 minus cos of A এতিয়া আমি 1 ৰ স্কয়াৰ নাই মানে দিব পাৰো নহয় ইয়াতে কোনো সলনি নহয় তেতিয়াহ'লে আমি কি কৰিম 1 স্কয়াৰ মাইনাস cos স্কয়াৰ A আমি এইটো কৰিম তাৰপিছত 1 মাইনাস cos of A তাৰমানে এইটো কিয় কৰিছো এইটো এটা সূত্ৰ বনাব পাৰিম মানে এইটো কি হ'ব A স্কয়াৰ মাইনাস B স্কয়াৰৰ সূত্ৰ কি হয় A মাইনাস B আৰু হ'ব A plus B আমি এইটো ফৰ্মুলাত ভাঙিম কাৰণে কৰিছো ঠিক আছে
কোনফালে কোনফালে নিয়ম লিখি দিছো আৰু না এডজাষ্ট কৰি ল'বা এইটো চোৱা 1 মাইনাছ cos of a আৰু কি হ'ব 1 প্লাছ cos of a divided by 1 minus cos of a. Here 1 cos of a 1 minus cos of a cancel হৈ গ'লে কি থাকিব 1 plus cos of a. তো এইটো আৰু LHS cos of a plus 1 উল্টা কৰি দিলে হৈ যাব নে নহয় এইটো উল্টা কৰি দিওঁ এইটো আমি এইটো উল্টা কৰি দিওঁ প্লাস থাকিলে কি আমি যেনেকুৱা ধৰা এইটো আমি কৰিব পাৰো নে নাই 2 যোগ 3 আৰু 3 যোগ 2 মানে এইটো বস্তু হৈছে আমাৰ এতিয়া হয় নে নহয় হৈ আছে তেতিয়াহ'লে আমি ইয়াতে কি কৰিম এ L is S equals to R is S আমাক এইখিনিয়ে কৰিব দিছে আমি আহো নেক্সট কোৱেশ্চন চাৰি নম্বৰ কৰিলো এতিয়া 5 নম্বৰ অভেদৰ সহায়ত কৰিব দিছে অভেদ এটা দি আছে মানে আইডেন্টিটি সূত্ৰ তোমালোকে সূত্ৰ বুলি কৈ থাকক ইয়াতে অভেদ বুলি অভেদ কি দিছে আমি সেইটো চাওঁ অভেদ কি দিছে আমি সেইটো জানিব লাগিব নহয় ইয়াতে সূত্ৰ এইটো দিছে cos x square plus 1 equals to 4 square a মানে আমি জানিছিলো cos x square cos x বানানটো হ'ল না নহয় এটা মাস 4 square equals to 1 আছিলে তেতিয়াহ'লে আমি ইয়াতে কৰোঁ সিম্পলাই cos x square theta equals to 1 plus কি হ'ব 4 square theta এই ফৰ্মুলাটো ব্যৱহাৰ কৰি এতিয়া আমি ইয়াতে কি কৰিব লাগে এইটো LHS ল'ব আৰু S আমি এই বস্তুটো এইটো সমান কৰিব লাগে কেনে ধৰণে কৰিম আৰু কি বিষয়ত কৰিম আমি সেইটো আমি লম LHS লম LHS কি আছে cos of a minus a plus 1 divided by cos of a plus sin of a minus 1 এতিয়া cos আৰু cot ল'ব দিছে তেতিয়াহ'লে আমি কি পাৰো cos by sin যদি লওঁ তেতিয়া cos by sin লৈ cot আহি যাব তেতিয়াহ'লে আমি কৰিম তলে ওপৰে সাইনেৰে হৰণ কৰি দিম মেইনটো থাকিবই মানে এই যিখিনি আছে ইয়াৰে তলত সাইন ল'ম আৰু ইয়াৰে তলতো সাইন ল'ম মানে সাইনটো বেলেগ এটা কালাৰ দি ল'ম সাইন অফ a তাৰপিছত ওপৰত কি লিখিম cos of a minus sin of a plus 1 এনেকুৱা এইটো কি হ'ব cos of a plus sin of a minus 1 divided by আমি কি লৈছিলো সাইনেৰে দুটাকে হৰণ কৰি দিছো মানে ধৰা সাইন আৰু কেনসেল হৈ যায় সেইকাৰণে এতিয়া আমি ইয়াতে কি কৰিব পাৰো তো ইয়াতে কেইটা আছে এটা তিনিটা তেনেহ'লে সাইন যিটো আছে সাইন এই সাইনটোক আমি কি কৰিম তিনিওটাৰ তলত বেলেগে হৰণ কৰি দিব পাৰো যদি আমি কৰো ইয়াতে
সমান চিনটো পিছতে দিম। যদি আমি লওঁ cos of a বাই কি হ'ব sin of a মাইনাছ sin of a বাই হয়তো sin of a। তোমালোকক চাইনে পঢ়াইছে প্লাছ 1 হ'ব sin of a এনেকৈ পঢ়ে। এনেকৈ দিব লাগে। পিছত আমি ইয়াতে আৰু কি কৰিম, তলৰটো চেম একেই কাম হ'ব। cos of a divided by cos of a divided by কি আছিলে sin of a প্লাছ sin of a divided by sin of a minus 1 by 2 sin of a। এতিয়া চোৱা cos by sin কি হ'ব, cos by sin হ'লে cot, cos by sin হ'লে cot of a আহিব মাইনাছ এইটো sin কেনচেল হ'লে কি পাম, 1 পাম। 1 প্লাছ 1 by sin of a হ'লে কি হয় cosec of a divided by কি হ'ব cos by sin cot of a plus এইটো কেনসেল কৰিলে আমি কি পাম, 1 পাম। তাহলে এইটো হ'ব 1 মাইনাছ cosec of a। আমিতো এইখিনি পালো। এতিয়া ইয়াৰ পৰা আমি কি ধৰণে কামটো লাগে। ইয়াতে আমি যদি চাওঁ আমি ইয়াতে কি কৰিব পাৰো। আমি যদি এই ওপৰৰটোক চাওঁ, এই ওপৰৰটোক যদি আমি চাওঁ কি আছে cosec আৰু cot আছে, তলৰটোক যদি আমি নাচাওঁ কাৰণ ভগ্নাংশত নালাগে নহয়, সিঙ্গেল লাগে cosec আৰু cot হয়নে নহয়। তেতিয়াহ'লে আমি কি কৰিম, ওপৰৰটো সলনি কৰিম। ওপৰৰটোত অলপ মডিফিকেশ্যন কৰিব লাগে, মানে বিউটি পাৰ্লাৰ কৰিব লাগে। ইয়াতে আমি কি বিউটি পাৰ্লাৰ কৰিম চোৱা। ইয়াতে আমি যদি লওঁ cot of a plus হ'ব এইটো cosec of a। আমিটো ব্ৰেকেট কৰি দিলো আৰু মাইনাছ 1 আছিলে, মাইনাছ 1টোক আমি কি লিখিব পাৰো, এই যে 1 আছে এই 1টোক আমি ইয়াতে কি লিখিব পাৰো, cosec square a minus cot square a কি হয় 1। তাহলে আমি এই ফর্মুলাটো ইয়াতে ব্যবহার কৰিম। এতিয়া আমি যদি এইটো ব্যবহার কৰিব লাগে তাহলে মাইনাস থাকিব 1, এটো হ'ব cosec square a minus cot square a divided by কি থাকিব ইয়াৰ লগত কি থাকিব cot of a plus 1 minus cosec of a। মানে ভগ্নাংশটো আমি কেনসেল কৰিব লাগে, তলত থকাটো আমি কেনসেল কৰি দিব লাগে, কাটি দিব। এই কাৰণে ওপৰত আমি মডিফাই কৰি আছো। এতিয়া আমি কি কৰিব পাৰো। এতিয়া চোৱা ইয়াতে আৰু এটা নিয়ম লাগি এইখিনিত চোৱা a square minus b square। a square minus b square মানে কি হয় আমি নিয়ম জানো হয়নে নহয়।
a স্কয়ার মাইনাস b স্কয়ার নিয়ম কি হ'ব a মাইনাস b আৰু এটা কি হ'ব a প্লাছ b এনেকুৱা ধৰণৰ হ'ব তাহলে মেইন বন্ধনী থাকিবই এতিয়া আমি ইয়াতে কি কৰিম cot of a plus cos of a এটো থাকিবই মাইনাস এতিয়া আমি ইয়াতে বন্ধনী ব্যৱহাৰ কৰিম ইয়াতে কি লিখিম cosec of a minus cot of a দিব তাৰপিছত আৰু এটা থাকিব যদি ইয়াতে আৰু লওঁ তাহলে আমি ইয়াতে কি ল'ম মাইনাস নাহে ডাইৰেক্ট পুৰণে আহিব কি আহিব cosec of a plus cot of a মানে এইটো হ'ব এইটো হ'লে ইয়াতে আৰু কি কৰিব পাৰো এইখিনি লিখে আমাৰ ইয়াতে আমি যদি চাওঁ ইয়াতে কি আছে cot আৰু cosec উল্টা আছে ইয়াতে cosec আৰু cot আগফালে আছে cosecটো আগফালে আছে নহলে আমি এইটোৰো সালসলনি কৰি দিব পাৰো হয়নে নহলে এইটো সালসলনি আমি তলত পিছৰ লাইনটোত কৰিম হৈ গল তলত থাকিবই cot of a plus 1 minus cosec of a তাৰপিছত আমি ইয়াতে কি কৰিব পাৰো cosec of a plus cot of a আমি এইটো কৰি দিলো এইটো কৰি দিয়াৰ পিছত আমি ইয়াতে চাওঁ কমন কি আহে তাৰমানে এইটো মাইনাস চিহ্ন নহয় জানো মাইনাস চিহ্নৰ টু সাইডে জি আছে এইটো সাইডে হ'ব লাগিব কিন্তু আছে দেখোন নহয় এইটো কমন আনিলো আমি এইটো কমন আনো যদি আমি এইটো কমন আনো তেতিয়াহ'লে ইয়াতে কি থাকিব বন্ধনী আহিব এইটোতো গুচি আহিলে এইটো নহয় ইয়াতে জায়গা থাকিব 1 হাস ইয়াতে কি থাকিব cosec of a minus cot of a বন্ধনী ক্লোজ তাৰপিছত হৈ গল তলত ইয়াতে থাকিব cot of a plus 1 minus cosec of a cosec of এতিয়া আমাৰ ইয়াতে কি পাম আমি চোৱা cosec of a plus cot of a আমি আনসার পালোৱে লাহেকে ইয়াতে কি থাকিল বন্ধনীৰ পিছত 1 মাইনাস মাইনাস একবার এইটো পূরণ কৰা আৰু মাইনাস একবার এইটো নহলে মাইনাস cosec of a মাইনাস প্লাস cot of a নহলে এটা বড় বন্ধনী নহয় সৰু বন্ধনী পাৰি সৰু বন্ধনী দিলো cosec of a তাৰপিছত তলত কি আছে তলত আছে cot of a plus 1 minus cot of a কাটাকাটি যাব কি কাটাকাটি যাব আৰু কত যাব চোৱা মই এটা দেখাই দিছো ইয়াতে কি আছে 1 ৰ আগফালে মানে কি আছে প্লাস চিন আছে আৰু 1 ৰ আগফালে প্লাস চিন আছে মাইনাস cosec আছে মাইনাস অলপ
cos কৰালে মাইনাছ আছে মানে মাইনাছ cosec of a আছে নহ'লে ইয়াতো মাইনাছ cosec of a আছে নে নহয় তাৰপিছত আৰু এটা কি আছে cot of a আগফালে মানে প্লাছ থাকে আৰু cot of a আগফালে মানে কি আছে প্লাছ আছে তো মিলি গৈছে নে নাই এইকেইটা বস্তু মিলি গৈছে আৰু ইয়াতে কি হৈ আছে পূৰণ হৈ আছে এইখিনি নহয় ব্ৰেকেট বন্ধ এইটো বেলেগ হয়নে তো যদি বেলেগ হয় তেতিয়াহ'লে আমি ইয়াতে কি কৰোঁ কেনচেল আউট কৰিব পাৰোঁ তোমালোকক যদি চিজিল লাগে চিজিল দি আছো বাৰু কথা নাই নহ'লে আকৌ ক'ব গ'লে এইটো চিজিল নোহোৱাকৈ কেনেকৈ কাটিলে হয় নে নহয় আৰু ইকনমি কি আমি কোনটো ঠিক কৰিলে হ'ব ওপৰত কৰিলেও হ'ব তলত কৰিলেও হ'ব কথা নাই cosec of a plus cot of a এইটো থাকিলে ইয়াতে আমি যদি চেঞ্জ কৰোঁ কি লৈ আহোঁ cot of a লৈ আহোঁ প্লাছ 1 ল'লোঁ cosec of a সেম এই তলতো লিখিম cot of a plus 1 minus cosec of a মই ওপৰত চেঞ্জ কৰিছোঁ তলত চেঞ্জ কৰি দিয়া কথা নাই এইটোৰ লগত কেনচেল নহ'লে কি ৰৈ গ'ল cosec of a plus cot of a ৰৈ গৈছে LAS is equal to RHS আৰু এইটোৱে হৈ গ'ল ইয়াতে এনসাৰ অলপমান দীঘলীয়া হৈছে ন অলপ নহয় মস্ত দীঘল এতিয়া আহোঁ আমি নেক্সট কুৱেশ্যন এতিয়া আমি আহোঁ 6 নম্বৰ 10টা আছে 6 নম্বৰ 5টা 15টা ইয়াতে দুটা দেখাহে পাইছোঁ আমি দুটা কেইটা প্ৰশ্ন আছে 15টা এতিয়া আহিল ৰুট অভাৰ নেকি কিছুমানে বহুত বেয়া পায় ৰুট অভাৰ এইটো নোৱাৰো কিয় দিব লাগে অফলাইন ক্লাছত বুজি পাইছোঁ এইটোনো আকৌ কিয় দিব লাগে ইয়াতে চিনটো আহে এই চিনটো যে থাকে এই চিনটো আকৌ কিয় লাগে এইটো আখৰৰ প্ৰশ্ন কৰিয়ে আছো sin cos tan তাৰ উপৰি আকৌ কি কৈছে এই বস্তুটো দি ইয়াতে আমি LSS লৈ কামটো কৰিম LSS যেতিয়া ল'ম 1 প্লাছ sin A divided by 1 minus sin of A root over তেনেহ'লে আমি কি কৰিম তলত কি চিন আছে মাইনাছ তেনেহ'লে মাইনাছৰ উল্টা চিন কি হয় প্লাছ আমি সেইটো লৈ পূৰণ কৰি দিম 1 প্লাছ sin of A তলত হ'ব 1 minus sin of A মানে তলত কি আছে সেইটোৱে থাকিব খালি চিনটো চেঞ্জ হ'ব মই এইটো পূৰণ কৰিছোঁ তলে ওপৰে 1 প্লাছ sin of A তলত হ'ব 1 প্লাছ sin of A সেইকাৰণে বেলেগ কালাৰ দি দিছোঁ তাৰপিছত আমি এইটো কি কৰিব পাৰোঁ আমি সেইটোও চাম এটা ৰুট অভাৰৰ ভিতৰত টানি দিওঁ দুয়োটাই ৰুট অভাৰৰ ভিতৰত টানি দিলে কামটো হৈ যাব আমি যদি গোটেইকেইটাকে এটা ৰুট অভাৰৰ ভিতৰত আনো তেতিয়াহ'লে কি হ'ব 1 প্লাছ sin of A আহিব আৰু এটা আহিব 1 প্লাছ sin of A তাৰপিছত তলত আহিব এইটো 1 minus sin of A 1 plus sin of A
হৈ গ'ল তাৰ পিছত আমাৰ ইয়াত কি হয় আমি সেইটোও চাওঁ এতিয়া চাওঁ ওপৰত কি আছে 1 প্লাছ সাইন অফ এ হয়নে সেইটো 1 প্লাছ সাইন অফ এ আৰু 1 প্লাছ সাইন অফ এ কি হ'ব 1 প্লাছ সাইন অফ এ হোল স্কুৱেৰ 1 প্লাছ সাইন অফ এ হোল স্কুৱেৰ তলত থাকিব 1 স্কুৱেৰ মাইনাছ এইটো এনেকৈ ৰাখিলে বেছি ভাল নেকি এনেকৈ ৰাখিলে বেছি ভাল নহয় এইটো ৰাখিবলৈ যেনেকুৱা আছে সেনেকুৱাই লাগিব তেতিয়াহ'লে 1 মাইনাছ সাইন অফ এ ইয়াতে কি হ'ব 1 প্লাছ সাইন অফ এ আৰু এইটো হ'ব গোটেইকেইটাৰে কভাৰ এইখিনিলৈকে হৈ গ'ল তাৰ পিছত আমি কেনচেলো কৰিব পাৰোঁ কথা নাই কেনচেল কৰি দিলে আকৌ আইডেন্টিটিটো নালাগিব ন আমি এইটোৱে পাম তেতিয়াহ'লে আমি তলত চেঞ্জ কৰিম তলত যদি চেঞ্জ কৰিব যাওঁ তলত চেঞ্জ কৰিব গ'লে আমি ইয়াতে চেঞ্জ কৰিব লাগিব আমি ইয়াতে যদি লওঁ a স্কয়াৰ মানে 1 ৰ স্কয়াৰ সাইনৰ স্কয়াৰ কিয় 1 মাইনাছ সাইন এ আছে ন সাইন এ আৰু কি আছে 1 প্লাছ সাইন এ তাৰমানে কি হ'ব 1 ৰ স্কয়াৰ মাইনাছ সাইনৰ স্কয়াৰ যেটো নেকি a মাইনাছ b আৰু কি আছিলে a প্লাছ b ইকুয়ালস টু কি আছিলে a স্কয়াৰ মাইনাছ b স্কয়াৰ নাছিলে জানো এই ফৰ্মুলাই ইয়াতে ব্যৱহাৰ হৈছে মই মুছি দিছো ইয়াতে কি ফৰ্মুলা ব্যৱহাৰ হৈছে তোমালোকে পাই গ'লা তেতিয়াহ'লে আমি ইয়াতে তলত এতিয়া কি লিখিম 1 ৰ স্কয়াৰ মানে কি 1 হয় নে নহয় তেতিয়াহ'লে ইয়াতে কি লিখিব লাগিব 1 প্লাছ সাইন অফ এ হোল স্কয়াৰ আকৌ ইয়াতে সাইন অফ এ হোল স্কয়াৰ ডিভাইডেড বাই 1 মাইনাছ সাইন স্কয়াৰ এ খিনি হ'ল এতিয়া আমি 1 মাইনাছ সাইন স্কয়াৰ এর ফৰ্মুলা জানো 1 মাইনাছ সাইন স্কয়াৰ এর ফৰ্মুলা ইয়াৰ তলত কি লিখি দিছো a মাইনাছ b আৰু এটা আহিব a প্লাছ b ইকুৱেলস টু a স্কয়াৰ মাইনাছ b স্কয়াৰ হৈ গ'ল তাৰ পিছত ইয়াতে লিখিব পাৰো 1 মাইনাছ সাইন স্কয়াৰ a মানে কি হ'ব cos স্কয়াৰ a হ'ব নে নাই এইটো আমি এইটো কৰিব পাৰো আমি এইটো কৰিব পাৰো তেতিয়াহ'লে আমি তলত কি লিখি দিম এইটো 1 প্লাছ সাইন অফ এ হোল স্কয়াৰ ডিভাইডেড বাই cos স্কয়ার এ হ'ব ৰুট ওভাৰ যদি ৰুট ওভাৰ থাকে এতিয়া আমি ৰুট ওভাৰ কেনসেল কৰিব পাৰো তো স্কয়াৰ আছে 1 প্লাছ সাইন টু স্কয়াৰ আছে নহলে আমি যদি 1 প্লাছ সাইন অফ এ ললো তলত এইটো cos অফ এ এই গোটেইকেইটাৰে কি ল'ম আমি হোল স্কয়াৰ আৰু আকৌ কি আছে এইটো গোটেইকেইটাৰে ওভাৰ তেতিয়াহ'লে স্কয়াৰেৰে ৰুট কেনসেল যায় স্কয়াৰেৰে ৰুট কেনসেল হৈ গ'লে 1 প্লাছ সাইন অফ এ আৰু cos অফ এ
বেছি ওপৰত হৈ গ'ল ন অলপমান তলত আনি তাৰপিছত ইয়াতে আমি কি লিখিব পাৰোঁ এতিয়া ধৰক কেনচেল হৈ গ'ল আমি লিখিম 1 প্লাছ 1 প্লাছ sin A তলত লিখিম cos of A এইটো যেতিয়া হৈ গ'ল এতিয়া আমি কি কৰিব পাৰোঁ 1 প্লাছ sin A আছে তাৰমানে cos কি কৰা দুয়োটাকে কৰা 1 ৰ তলতো দিয়া sin ৰ তলত 1 প্লাছ 1 by cos of A প্লাছ sin of A by of A এতিয়া কি হ'ব 1 by cos of A হলে কি হয় 1 by cos of A হলে sec of A sec of A plus sin by cos হলে কি হ'ব tan of A আমাক এটো উলিয়াব দিছিলে নে L is S equal to R is S উলিয়াব দিছিলে sec of A plus tan of A এইটো প্ৰশ্ন যেতিয়া কোৱা তাৰপিছত নেক্সটত আমি এক্সপ্ৰেছন যোনটো আছিলে নাম্বাৰ বেছিকে লাগে মানে তোমালোকক কষ্ট ইয়াতে কৰাবই হয়নে নহয় তো ইয়াতে কি দিছে sin theta minus 2 sin cube theta divided by 2 cos cube theta minus cos theta equals to কিমান tan theta আমি ইয়াতে এটা বস্তু পাৰো আমি LHS লওঁ LHS কি লম আমি sin theta minus 2 sin cube theta divided by 2 cos cube theta minus cos theta তো আমি কি কৰো ওপৰত কি আছে ইয়াতে sin theta আছে ইয়াতে sin theta আছে তিনটা আছে কি হ'ব লাগিলে কিউব তেলে কমন আনা ওপৰত কি হ'ব sin কমন আহিব ওপৰত যদি sin কমন আহে ইয়াতে কি ৰৈ যাব 1 minus 2 sin square theta ঠিক তেনেকুৱা তলতো আহিব cos theta কমন আহিব cos theta ইয়াতে কি ৰ'ব 2 ইয়াতে কি হ'ব cos square theta cos square theta minus 1 আমি পালো আমাক 10 লাগে তেতিয়াহ'লে আমি ইয়াতে পাই গৈছো sin by 10 আমি পালোৱে বাকি কিটাক আমি কি কৰিব লাগে 1 আনিব লাগে বা ফৰ্মুলাটো কেনসেল কৰি দিব লাগে তেতিয়াহ'লে sin theta by cos theta এইটো এক্সট্ৰাকে কৰা আৰু এইখিনি কাম বেলেগ কৰি দিয়া sin square theta আমি কি ল'ব পাৰো sin square theta ল'ব পাৰো 1 minus ইয়াতে আমি কেনেকুৱা ধৰণৰ ফৰ্মুলা লগালে পাৰি আমি বাকিখিনি
চেঞ্জ কৰিলে যিকোনো এটা চেঞ্জ কৰিব তো সাইন কৰিব লাগে নহলে পষ্টটো আমি কোনটো কৰিলে ভাল হ'ব ওপৰত যদি সাইন স্কয়াৰটো চেঞ্জ কৰো তেনেহলে 1 মাইনাস cos স্কয়াৰ আহিব cos স্কয়াৰ আহিলে আমি যদি চেঞ্জ কৰি চাব পাৰো দুই ধৰণৰ কৰি চাব পাৰি আমি কাক চেঞ্জ কৰি দিব পাৰো এই যে ইয়াতে সাইন স্কয়াৰটো আছে এই সাইন স্কয়াৰটো আমি যদি চেঞ্জ কৰি দিও সাইন স্কয়াৰটো আমি চেঞ্জ কৰি দিও চোৱা ইয়াতে প্ৰথমতে 1 মাইনাস 2 আছে ইয়াতে সাইন স্কয়াৰ মানে কি ল'ব পাৰো 1 মাইনাস cos স্কয়াৰ থিটা আমি তো ল'ব পাৰি তাৰ পিছত তলত কি আছে 2 cos স্কয়াৰ থিটা মাইনাস 1 তো আছে সাইন থিটা বাই cos থিটা কি হ'ব এটো tan থিটা পূরণ নহলে উপৰত চোৱা তলত ঠিকে আছে 1 মাইনাস 2 গুণে 2 মাইনাস প্লাস 2 cos স্কয়ার থিটা তলত কি আহি গল 2 cos স্কয়ার থিটা মাইনাস 1 আমাক মাইনাস 1 লাগে মাইনাস 1 আমি পাই গৈছো এনেকৈ পালো পদ পালো এনেকৈ পালো আমি পদ পাইছো দেখিছেনে 1 আৰু মাইনাস 2 যদি 1 মাইনাস 2 = মাইনাস 1 পাম নে নাই আমি পাই যাম এটোৱে বস্তু আমি ইয়াতে কি কৰিম tan theta into এটো মাইনাস 1 প্লাস 2 cos স্কয়ার থিটা তলত কি আছে 2 cos স্কয়ার থিটা মাইনাস 1 একেই আছে দুটা কাটা দিব পাৰি নাই কিন্তু আমি আৰু অলপ কারেকশন কৰিম tan থিটা পূরণ 2 cos স্কয়ার থিটা মাইনাস 1 তুমি চেঞ্জ কৰি দিয়েছ তাৰ পিছত 2 cos স্কয়ার থিটা মাইনাস 1 আমি যদি এটো কাটো এটোৰ লগত এটো যদি আমি ক্যান্সেল কৰো কি 1 পাম তেতিয়াহলে ইয়াতে লিখিম tan থিটা পূরণ 1 মানে কি পালো আমি tan থিটা তো এনসারত আমাক আনিব দিছিলে tan থিটা tan থিটা যদি আনিব দিছিলে ও LHS equals to RHS হৈ গল 6 নম্বৰ কৰিলো ওকে আজি ইমানতে সামৰণি মাৰিছো ভিডিঅ'টো আৰু এটা ভিডিঅ' আমি বাকিবোৰ সমাধান কৰিম আজিলৈ ইমানতে বিদায় লৈছো ধন্যবাদ